মোৰ ঘৰটো স্মাৰ্ট মিটাৰ লগাইছোঁ মোৰ কোনো তেনেধৰণৰ ক্ষতি হোৱা নাছিল এতিয়া চাওক আগত আছিলে লাইন 24 ঘণ্টাৰ ভিতৰত 10 ঘণ্টা 8 ঘণ্টা 6 ঘণ্টা এতিয়া 24 ঘণ্টাৰ ভিতৰত 18 ঘণ্টা 20 ঘণ্টা লাইন থাকে মানুহে এটা লাইট দুটা লাইট জ্বলাইছিলে এখন ফেন চলাইছিলে এতিয়া মানুহে দুখন তিনিখন ফেন চলায় আৰু আগত 4 ঘণ্টা লাইট যদি ব্যৱহাৰ কৰিছিল কাৰেণ্ট ইউজ কৰিছিল আজি 10 ঘণ্টা ইউজ কৰে 4 ঘণ্টা আৰু 10 ঘণ্টাৰ মাজত পাৰ্থক্যটো অটোমেটিক এটা স্মাৰ্ট মিটাৰ লৈ বহুত মানুহে স্মাৰ্ট মিটাৰলৈ প্ৰতিক্ৰিয়া দি আছে আমিও গোটেই কথাখিনি মুখ্যমন্ত্ৰী মহোদয় নিজে প্ৰত্যক্ষভাৱে তেখেতে এই গোটেই কথাটো চোৱা কৰি আছে আপোনালোকে সকলোৱে জানে অখিল গগৈ ডাঙৰীয়াই যেতিয়া খুব বিৰোধ কৰিছিল অখিল গগৈ ডাঙৰীয়াৰ ঘৰত দুটা মিটাৰ লগাই দিছিল এটা নৰ্মেল মিটাৰ এটা স্মাৰ্ট মিটাৰ তাৰ পিছত দেখা গ'ল নৰ্মেল মিটাৰৰ যিমান ৰিডিং স্মাৰ্ট মিটাৰটো সিমানে ৰিডিং আহিছে এতিয়া চাওক আগত আছিলে লাইন 24 ঘণ্টাৰ ভিতৰত 10 ঘণ্টা 8 ঘণ্টা 6 ঘণ্টা এতিয়া 24 ঘণ্টাৰ ভিতৰত 18 ঘণ্টা 20 ঘণ্টা লাইন থাকে মানুহে এটা লাইট দুটা লাইট জ্বলাইছিলে এখন ফেন চলাইছিলে এতিয়া মানুহে দুখন তিনিখন ফেন চলায় আৰু আগত 4 ঘণ্টা লাইট যদি ব্যৱহাৰ কৰিছিল কাৰেণ্ট ইউজ কৰিছিল আজি 10 ঘণ্টা ইউজ কৰে 4 ঘণ্টা আৰু 10 ঘণ্টাৰ মাজত পাৰ্থক্যটো অটোমেটিক মোৰ ঘৰটো স্মাৰ্ট মিটাৰ লগাইছোঁ মোৰ কোনো তেনেধৰণৰ ক্ষতি হোৱা নাই স্মাৰ্ট মিটাৰত মোৰ যিমান বিল আহিব লাগে কাৰণ ময়ো কেতিয়াবা এচি ইউজ কৰোঁ আমাৰ ঘৰত নাই এতিয়া চাওক এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই কথাটো প্ৰত্যক্ষভাৱে চাই আছে এতিয়া আমি আমাৰ IAS অফিচাৰবিলাক আমাৰ বিধায়কসকলৰ লগত আনকি বিৰোধী বিধায়কসকলকো আমি আহ্বান জনাইছোঁ স্মাৰ্ট মিটাৰ লগাই দুইটাই চাওক আৰু মাৰ্চৰ পৰা মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট এতিয়াতো এই মাহ ছেপ্টেম্বৰো পাৰ হ'ব হ'ল অক্টোবৰ পৰিবৰ হ'ল 38-39 ডিগ্ৰী চেলচিয়াছ এতিয়া এই সময়ত মানুহৰ কনজামশ্যনটো যথেষ্ট বেছি এই 6 মাহ 5 মাহত এই সময়ত মানুহৰ বিল নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰীতকৈ বাঢ়িবই এইটো একদম মানে কনজামশ্যন এটা মেইন বস্তু কনজামশ্যনৰ কাৰণে বাঢ়িবই আৰু কনজামশ্যনৰ কাৰণে আৰু আজিকালিতো মানুহে কুলাৰ লগাই ঘৰত এচি লগাই এনেকুৱা ব্যৱস্থা আছে কিন্তু কিছুমান অঞ্চলৰ পৰা কালিও তেজপুৰ নে ক'ত এটা প্ৰতিবাদী মই এটা নিউজ দেখিছোঁ কোনোবা এটা অঞ্চলত ৰাইজে মানে মিটাৰ লৈ পেলাই উভতি ঘৰলৈ আহিছে কিছুমানে আগতে অকণমান গণ্ডগোলো কৰিছিলে মিটাৰ ৰিডাৰ নগৈছিলে এটা আন্দাজত তেওঁলোকক কনজামশ্যন কৰা বুলি এটা তেওঁলোকৰ পৰা এটা এভাৰেজ মান্থলি এটা পইচা লৈ আহিছিলে এতিয়া মিটাৰ ৰিডাৰ যোৱাৰ ব্যৱস্থাই নাই এতিয়া স্মাৰ্ট মিটাৰত প্ৰিপেইড মিটাৰত তেওঁলোকে আগতে গম পায় আগতে পইচা জমা কৰিব লাগে গতিকে এতিয়া সকলো ব্যৱস্থাগত পৰিৱৰ্তন হোৱাৰ লগে লগে মানুহে হয়তো প্ৰথমতে অকণমান এই কথাটো বাঢ়িব কিন্তু মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ৰবাত যদি কিবা ইয়াত ক'ৰবাত এনামলিজ খেলিমেলি যদি হোৱা বহুত যদি কিবা অনুভৱ কৰিছে নিশ্চয় তেখেতে এটা সিদ্ধান্ত ল'ব এই ক্ষেত্ৰত